আর বেয়া নাপাব, মই এনে ধেমালীয়া কথা এটা কৈছোঁ, কিন্তু যোনে এইটো সত্য বুলি ভাবি ল'ব তেওঁ কিন্তু নিশ্চয় অকণমান হ'লেও ভাল হ'ব, সেইটো চিয়'ৰ। মই মদ খোৱা মানুহ কেইজনমানক সুধিছোঁ, অ' দাদা মদ খায় নেকি? কিয়? মাত্ৰ 2 পেক খায়। 2 পেক নাখাব। আপোনাৰ ল'ৰা আছেনে? অ' আছে। তেতিয়াহ'লে আপোনাৰ সেই 2 পেকৰ পৰা 1 পেক আপোনাৰ সন্তানটোক দিব। আপুনি যে ইমান মহান হৈছে, তেতিয়া আপোনাৰ পুত্ৰটো আপোনাৰ নাম ৰচন কৰিব, আৰু মহান হ'ব। অ' দাদা সেইফালে গৈছে। আপুনি দেখোন কি কৰিছে? চিগাৰেট কিনিছে, চিগাৰেট খায়। ঠিক আছে আপুনি খায়। আপুনি নিজৰ সন্তানক এৰি কিন্তু ইমান ভাল ভাল বস্তুবিলাক কেতিয়াও নাখাব। সদায় এটা চিগাৰেট জ্বলাওঁতে ল'ৰাটোক ক'ব, বাবা তয়ো এটা খা, তেতিয়া ভাল হ'ব, নহয় জানো? গতিকে প্ৰত্যেক পিতৃ মাতৃয়ে যি বস্তু পুত্ৰৰ আগত খাব পাৰে তেনে বস্তু খাব লাগে সদায়। চুৰ কৰি, বাপেক যদি চোৰ হয় এদিন কিন্তু পুতেকেও চুৰ কৰি মদ খাব, পুতেকেও চুৰ কৰি চিগাৰেট খাব, আৰু বংশৰ নাম একেবাৰে তললৈ গুচি যাব। সেইটো কাৰণে আজি যিমানৰ সন্তান আছে সকলো পিতৃয়ে আজিৰ পৰা মদ আৰু চিগাৰেট এইবিলাক এৰি দিয়ক। নমস্কাৰ।